নমস্কাৰ, এয়া হল মিড ডে 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ কঠোৰ চৰ্তক লৈ হাজোৰ ৰামদিয়াৰ নামপাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অৰ্ধশতাধিক মহিলাই। মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ আছিল ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ প্ৰতিশ্ৰুতি। চৰকাৰক বিনা চৰ্তে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰাৰ দাবী ৰামদিয়াৰ এইসকল মহিলাৰ। চৰকাৰে দিয়া প্ৰতিশ্ৰুতি মৰ্মে মাইক্ৰ ফাইনেন্সৰ ঋণৰ ক্ষেত্ৰত এতিয়া তেওঁলোকৰ প্ৰতি ঘোৰ অন্যায় হোৱা বুলি মন্তব্য মহিলাসকলৰ। নিৰ্বাচনী প্ৰচাৰৰ সময়ত এটা আৰু চৰকাৰৰ গঠনৰ পাছত ওলোটা খৰক লৈ ক্ষোভিত এতিয়া ৰামদিয়াৰ এইসকল মহিলা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আজি এনেদৰে দাবী জনালে এই প্ৰতিবাদী মহিলাসকলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগতে নিৰ্বাচনী সভাত কৈছিলে যে মাইক্ৰ ফাইনেন্স আৰু বন্ধন বেংকটো ৰেহাই দিম বুলি। এতিয়াতো মাইক্ৰ ফাইনেন্স আৰু বন্ধন বেংকটোৰ বিষয়ে বেলেগ বেলেগ চৰ্ত দিছে। এইবিলাক চৰ্তটো আমি যে মানিব অসুবিধা হয়, কাৰণ আমাৰ দুখীয়া মানুহ। আমি বিচাৰোঁ বন্ধনটো মাইক্ৰ ফাইনেন্স আৰু বন্ধন বেংকটোৰ ঋণটো ৰেহাই লাগে আমাক। যিটো লকডাউন গ'ল তেতিয়াতো আমাৰ অৱস্থাই নোহোৱা হ'ল। গতিকে এতিয়া আমাৰ ল'ৰা ছোৱালীক খাব দিব নোৱাৰোঁ, কানি কাপোৰ দিব নোৱাৰোঁ। আমাৰ এনেকুৱা অৱস্থা হৈছে যেন বন্ধন মাৰিম নে ল'ৰা ছোৱালীকেই খুৱাম। এতিয়া অনুগ্ৰহ কৰি ছাৰে যাতে সকলোৰে সমান চকুৰে বন্ধন আৰু মাইক্ৰ ফাইনেন্সটো মাৰি দিয়ে, তাৰ কাৰণে আমাৰ অনুৰোধ। আৰু যিটো চৰ্ত দিছে সেইটো চৰ্ত হ'লে কিন্তু আমি মানি ল'ব নোৱাৰোঁ, কাৰণ আমি 2020 চনৰ পৰাহে আমাৰ অসুবিধা হৈছে। নগাঁও কাগজ কলত আম আদমি পাৰ্টিৰ প্ৰতিবাদ। নগাঁও আৰু কাছাৰ কাগজ কল নিলাম বাতিলৰ দাবীত প্ৰতিবাদ আম আদমি পাৰ্টিৰ ৰাজ্যিক সমিতিৰ। নিলামৰ পৰিৱৰ্তে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবী আম আদমি পাৰ্টিৰ। কাগজ কলৰ মুখ্য প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ কলটোৰ কৰ্মচাৰীসকলে দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। আমাৰ এই নিলাম কাৰ্যসূচী আমাৰ শেষ কৰিব লাগিব, নিলাম কৰিব নোৱাৰিব। আমাৰ লগত আছে তিৱা ৰজাৰ বংশধৰ, আমাৰ লগত আছে বৰদলৈ। তেখেতসকলে এই মাটিখিনি মিল বনাবৰ কাৰণে দিছিলে, চৰকাৰক বেচিবৰ কাৰণে দিয়া নাছিলে। তেওঁলোকে আজি আমাৰ সন্মুখতে হুংকাৰ দিছে, যদি চৰকাৰে নিলাম কৰে, মিলকে নিলাম কৰে, কিন্তু আমাৰ মাটি দিব নোৱাৰিব, মাটি আমাক ঘূৰাই দিব লাগিব। কাৰণ তেওঁলোকে মাটি স্বেচ্ছাই দান কৰিছিলে, বিক্ৰী কৰা নাছিলে চৰকাৰৰ ওচৰত। স্বেচ্ছাই দান কৰিছিলে, গতিকে তেওঁলোকে ৰজাই দিয়া মাটি তেওঁলোকে চৰকাৰক দিছিলে। গতিকে তেওঁলোকে চৰকাৰৰ পৰা মাটি ঘূৰাই বিচাৰিব, কোনো পদ্ধতিৰে তেওঁলোকে মাটি নিলাম হ'বলৈ নিদিব। দ্বিতীয়তে, চৰকাৰে যদি 2000 কোটি টকা খৰচ কৰি নুমলীগড় ৰিফাইনাৰীজ টেক্স 26% বঢ়াব পাৰে, তেতিয়াহ'লে ডেফিনেটলি সদিচ্ছা থাকিলে কাগজ কল দুটাও পুনৰুজ্জীৱিত কৰিব পাৰে। তাৰ কাৰণে আমি চৰকাৰে আজি দাবী জনাইছোঁ যে যি নিলাম কাৰ্য হৈছে নিলামতে উঠাই লওক, আৰু নহ'লে নিলামৰ সময়ত হয়তো ইয়াত অনলাইন নিলাম হ'ব, তথাপিও নিলামৰ সময়ত হয়তো ইয়াতে ল এণ্ড অৰ্ডাৰ প্ৰব্লেমৰ চিটুৱেশ্যন হ'ব পাৰে। মই ৰাইজক চৰকাৰক সকীয়াই দিলোঁ। এবাৰ আমিনগাঁৱৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ তীব্ৰ যান জঁটৰ খবৰ আহিছে। আজিৰে পৰা চৰকাৰী কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়াৰ পিছতেই পথত তীব্ৰ যান জঁটৰ সৃষ্টি হয়। পুৱা প্ৰায় 10 বজাত আমিনগাঁও উৰণীয়া সেতুৰ তলত এনেদৰে তীব্ৰ যান জঁটৰ সৃষ্টি হয়। তাৰে কিছু দৃশ্য দেখুৱাইছোঁ। যিহেতু চৰকাৰী কাৰ্যালয়সমূহ খুলিছে আৰু সকলো চৰকাৰী কৰ্মচাৰী, বিশেষকৈ যিসকলে 2টা ড'জ লৈছে, সেই 2টা ড'জ লোৱা কৰ্মচাৰীসকলক আহিবলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে এটা ড'জ লোৱা কৰ্মচাৰীসকলক আহিব দিয়া হোৱা নাই, কিন্তু 2টা ড'জৰ কৰ্মচাৰীসকল অহাৰ লগে লগেই যেন সামগ্ৰিকভাৱে যান জঁটৰো সৃষ্টি হৈছে। পুৱাৰ ভাগত আমিনগাঁৱৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু দৃশ্য দেখুৱাইছোঁ। তীব্ৰ যান জঁট তাত দেখা গৈছে। আজিৰে পৰা চৰকাৰী কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়াৰ পিছতেই পথত এনেধৰণে তীব্ৰ যান জঁটৰ সৃষ্টি হয়। পুৱা প্ৰায় 10 বজাত আমিনগাঁও উৰণীয়া সেতুৰ তলত এই তীব্ৰ যান জঁটৰ সৃষ্টি হয়। অসম ত্ৰিপুৰা সীমান্তৰ চৰাইবাৰীত আৰক্ষীৰ তালাচীত জব্দ অবৈধভাৱে সৰবৰাহ কৰা গৰু আৰু মহ। বিহাৰৰ পৰা অসম ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহৰ পূৰ্বে জব্দ হয় গৰু মহকেইটা। নথি নথকাৰ বাবে আৰক্ষীয়ে জব্দ কৰে গৰু আৰু মহকেইটাক। গৰু মহৰ গৰাকী নাগাৰয় আৰু চালক সুভাষ চান্দাৰক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। নলবাৰীৰ চন্ধেলি গাঁৱৰ নিচাসক্ত যুৱকে নিচা সেৱন কৰিব নাপাই চলাইছে উদ্ভণ্ডালি।
নিচাযুক্ত সামগ্ৰী কিনিবলৈ ধন নিদিয়াৰ বাবে মাতৃকো প্ৰহাৰ কৰে বীৰেন ডেকা নামৰ নিচাসক্ত যুৱকজনে গাঁওখনত প্ৰায়ে এনেদৰে উদ্ভণ্ডালি চলাই ৰাইজক অতিষ্ঠ কৰি আহিছে তেওঁ আজিও পুৱাৰে প্ৰায় ৰাস্তালৈ ওলাই আহি এনেদৰে তাণ্ডৱ চলায় অতিষ্ঠ ৰাইজে আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে যুৱকজনে পিছত আৰক্ষীৰ লোক উভতি যোৱাত পুনৰ ৰাস্তালৈ ওলাই আহি কাজিয়াত লিপ্ত হয় এই যুৱকজন বঙাইগাঁৱত কোভিড ভেকচিন নোলোৱা ব্যক্তিৰ মোবাইললৈ আহিল কোভিড ভেকচিন লোৱাৰ মেছেজ লাভ কৰি ভেকচিনৰ পৰা বঞ্চিত হোৱাৰ শংকাত হাহাকাৰ যুৱকজনৰ জিলাখনৰ উত্তৰ শালমাৰাৰ নিকটৱৰ্তী নয়াগাঁও তৃতীয় খণ্ডৰ বাসুদেৱ বৰ্মন নামৰ যুৱকজনৰ মোবাইললৈ আহিল এই মেছেজ চিপনশিলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোভিড-19ৰ ভেকচিন ল'বলৈ যাওঁতে ঘটিল অঘটন বাসুদেৱ বৰ্মনে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাত চিকিৎসালয় কৰ্তৃপক্ষই নথিপত্ৰৰ বিসংগতিৰ বাবে ভেকচিন দিব পৰা নাযাব বুলি অৱগত কৰে পিছত নিজ ঘৰলৈ উভতি অহাৰ পিছতেই মোবাইলত ভেকচিন গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে বুলি তেওঁলৈ মেছেজ আহে যুৱকজনে ইতিমধ্যে ভেকচিনেশ্যনৰ প্ৰমাণপত্ৰও ৱেবছাইটত উপলব্ধ হৈছে সান্ধ্য আইনৰ মাজতে অজগৰ সাপ চাবলৈ গৈ কোভিড বিধি উলংঘা ৰাইজৰ মৰিগাঁও জিলাৰ মিকিৰভেটাৰ ওৱাবৰিত সান্ধ্য আইনৰ মাজতে এডাল অজগৰ সাপ চাবলৈ আহি ৰাইজে ভংগ কৰিলে কোভিডৰ নীতি অজগৰ সাপ চাবলৈ গৈ সামাজিক দূৰত্ব ভংগ কৰি এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰে ৰাইজে পৰৱৰ্তী সময়ত মিকিৰভেটা আৰক্ষী আৰু মৰিগাঁও বন সংমণ্ডলৰ কৰ্মীৰ তৎপৰতাত অজগৰডাল উদ্ধাৰ কৰা হয় আৰু পুনৰ সুৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয় নগাঁৱৰ ৰাঙলু মিকিৰপাৰাত বৃহৎ পৰিমাণৰ চোৰাংকাঠ জব্দ হৈছে দেওবাৰে নিশা ৰাঙলু আৰক্ষী আৰু কঠিয়াতলীৰ বন বিভাগৰ সহযোগত চলা অভিযানকালত জব্দ হয় এই বৃহৎ পৰিমাণৰ চোৰাংকাঠখিনি ৰাঙলুৰ জাকিৰ হুছেইন নামৰ এজন লোকৰ বাসগৃহৰ পৰা জব্দ কৰিছে কাঠখিনি জব্দ হোৱা চোৰাংকাঠখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা বুলি জানিব পৰা গৈছে চোৰাংকাঠসমূহ কাৰ্বি আংলঙৰ পৰা সৰবৰাহ হোৱা বুলি সন্দেহ কৰিছে বন বিভাগৰ লোকে অভিযুক্ত জাকিৰ হুছেইন পলাতক অৱস্থাত আছে ৰাজ্যত অব্যাহত আছে কোভিডৰ সংহাৰী ৰূপ তেনে সময়তেই মহানগৰীৰ ভিন্ন স্থানত ৰাইজৰ মাজত সহায়ৰ বাবে আগবাঢ়ি আহিছে একাংশ লোক আৰু সহায়ৰ হাত আগবঢ়াই আহিছে অসম গণ পৰিষদৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মহানগৰীৰ ২৭ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত বেহাৰবাৰী অঞ্চলত স্থানীয় শতাধিক লোকৰ মাজত খাদ্য সামগ্ৰী চেনিটাইজাৰ মাস্ক আদি তেওঁ বিতৰণ কৰে মৰিয়নি সমষ্টিৰ কাটনি জিলা পৰিষদৰ সদস্য প্ৰদীপ দত্তৰ মহানুভৱতা কোভিডৰ সংকটৰ সময়ত দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ সদস্যগৰাকীৰ দক্ষিণ কাটনি গাঁও পঞ্চায়তৰ শতাধিক দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে কাটনি জিলা পৰিষদৰ অন্তৰ্গত ৫খন পঞ্চায়তৰ নাৰ্ছ আৰু আশা কৰ্মীসকলৰ মাজত চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰে এখন ফুটবল খেলক লৈ দুমদুমাৰ হাঁহচৰাত উত্তপ্ত পৰিস্থিতি ঘপিয়াই হত্যা কৰা হল এজন যুৱকক মৃত যুৱকজন হাঁহচৰা ১২ নম্বৰ লাইনৰ যুগ্নু তাঁতী প্ৰথমতে এখন ফুটবল খেলক লৈ সতীৰ্থ খেলুৱৈ থমাছ চিকাৰ সৈতে যুগ্নুৰ মনোমালিন্য ঘটিছিল খেলৰ শেষত দেওবাৰে সন্ধিয়া যুগ্নুৱে লগত আন এজন সতীৰ্থক লৈ থমাছৰ ঘৰলৈ গৈ তেওঁৰ সৈতে কাজিয়াত লিপ্ত হয় সেই সময়তে থমাছৰ পিতৃ ৰমেন চিকাই ভিতৰৰ পৰা দা এখন আনি যুগ্নু আৰু তেওঁৰ সতীৰ্থজনক উপৰ্যপৰি ঘপিওৱাত যুগ্নু থিতাতে নিহত হয় পাছত স্থানীয় ৰাইজে হত্যাকাৰী ৰমেন চিকা আৰু তেওঁৰ পুত্ৰ থমাছ চিকাক আটক কৰি আৰক্ষীক গতাই দিয়ে আৰু হত্যাকাৰীৰ ঘৰটো উত্তেজিত ৰাইজে জ্বলাই দিয়ে ঘৰৰ ভিতৰত থকা LPG চিলিণ্ডাৰ দুটাকৈ বিস্ফোৰণ ঘটে আৰু তাৰ ফলতে এই জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে পাছত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে আনজন আহত যুৱকক চিকিৎসালয়ত ভৰ্তি কৰাইছে থমাছ চিক্কা আৰু যুগ্নু তাঁতী তেওঁলোকৰ মাজত তৰ্কাতৰ্কি হৈছিলে আৰু এই সংক্ৰান্তে খেলৰ পিছত থমাছ ঘৰলৈ যোৱাৰ পিছত যুগ্নু তাঁতীয়ে তাৰ যিহেতু লগৰে হয় আৰু ফিল্ডখন ওচৰতে থমাছ চিক্কাৰ ঘৰৰ সন্মুখত গৈ পাওঁতে আকৌ যুগ্নু তাঁতীৰ আৰু থমাছ চিক্কাৰ মাজত কথাৰ তৰ্কাতৰ্কি হয় আৰু সেই সময়তে থমাছ চিক্কাৰ দেউতাক ৰমেন চিক্কা তেখেতে ঘৰৰ ভিতৰৰ পৰা দা এখন লৈ আহি পেলাই যুগ্নু তাঁতীক ঘপিয়াই হত্যা কৰে যুগ্নু তাঁতীক হত্যা কৰাৰ পিছত লাইনৰ উত্তেজিত ৰাইজে আহি যায় আটাইখিনি আহি যায় আৰু তাৰ মাজতে কোনোবাই এই ঘৰটো জ্বলাই দিয়ে কিন্তু ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে ৰমেন চিক্কা তেওঁ অপৰাধী মানসিকতাৰ ব্যক্তি হয় তেওঁ নিজেই গেছৰ চিলিণ্ডাৰ খুলি পেলাই জুই লগোৱা বুলিও এটা অভিযোগ আছে আমি বৰ্তমানলৈকে তদন্তত এটাই পাইছোঁ যে সেই ফুটবল খেলাৰ মাজতে থমাছ আৰু যুগ্নুৰ মাজত তৰ্কাতৰ্কি হৈছিলে সেইটোৱে আৰম্ভণি আছিলে
আৰু সেই সংক্ৰান্তেই বস্তুটো বাঢ়ি গ'ল আৰু তাৰ মাজত বাপেকে প্ৰৱেশ কৰি পেলাই বাপেকে কিছুমানে কয় যে তেওঁ মদ খাই আছিলে আৰু দা লৈ আহি পেলাই তাক আনফালে গহপুৰত এগৰাকী অসহায় মহিলাক প্ৰহাৰৰ এক ঘটনা সংঘটিত হৈছে ঘটনাটো গহপুৰৰ কুহিমাৰীৰ মহিলাগৰাকীৰ স্বামী কেশৱ দাসৰ নেতৃত্বত হৃদয়হীন এদল পুৰুষ মহিলাই চলালে বৰ্বৰ আক্ৰমণ পাৰিবাৰিক সংঘাতৰ বাবে কেইবামাহ ধৰি স্বামী গৃহৰ পৰা আঁতৰি থকা মহিলাগৰাকী স্বামী গৃহলৈ দুদিন পূৰ্বে উভতি অহাৰ পাছত মহিলাগৰাকীক পথাৰৰ পানীত পেলাই চুলিত ধৰি শাৰীৰিক মানসিক অত্যাচাৰ চলাই জঘন্য ঘটনা সংঘটিত কৰে তিনিটাকৈ সন্তানৰ মাতৃগৰাকীৰ ওপৰত চলোৱা এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ খবৰ পাই গহপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে লগতে ঘটনাৰে জড়িত পুৰুষ মহিলাসহ মুঠ 7জনক আৰক্ষীয়ে আটক কৰে নিৰ্যাতিতা মহিলাগৰাকী বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছে এই ঘটনাৰে জড়িত আন কেইবাজনকো কৰায়ত্ব কৰিবৰ বাবে গহপুৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ছমাহমান আগতে তেওঁ এজন বেলেগ মানুহৰ লগত গুচি গৈছিল ছমাহৰ পিছত যেতিয়া তেওঁ ঘূৰি আহে তেতিয়া মহিলাগৰাকীৰ ওপৰত গিৰিয়েক আৰু কিছু গাঁওবাসীয়ে অলপ মানে নিৰ্যাতন চলাইছিল সেই ৰিগাৰ্ডিঙত আমি যেতিয়া খবৰ পালোঁ প্ৰপাৰ কেছ ৰেজিষ্টাৰ কৰা হ'ল গহপুৰ থানাত আৰু ৰেজিষ্টাৰ কৰি পেলাই এতিয়ালৈকে আমি 9জন মানুহ পিক আপ কৰিছোঁ সোধপোছ চলি আছে আৰু 2-এজন মানুহ আমি পিক আপ কৰিম এফআইআৰ নামৰ মানে এফআইআৰখনৰ ওপৰত ভিত্তি কৰি যিখিনি নাম পাইছোঁ তথা এটা ভিডিঅ' ফুটেজ আমি পাইছোঁ এই ভিডিঅ' ফুটেজটোৰ পৰাও আমি কিছু মানুহ চিনাক্ত কৰিছোঁ তো সেইমতে আমি সোধপোছ কৰি পেলাই আমি যিখিনি দোষী সেইখিনি মানুহক আমি ন্যায়গতভাৱে আমি ব্যৱস্থা ল'ম এইটো চিধাকৈ মৰেল পুলিচ বুলি ক'ব নোৱাৰি মৰেল পুলিচিঙৰ ঘটনা বুলি এইটো কোৱা নাযায় এইটো যিহেতু এটা মটিভ এটা আছে এইটো এটা মানে এক্ট অফ ৰিভেঞ্জ আৰু নদীত নাও চলাই থকাৰ সময়ত পাতি ৰখা জালত অকণমান লগাৰ কাৰণে 3 শিশুক চৰম শাস্তি 9 জুনত চিলাপথাৰৰ মেৰডেবেৰা গাঁৱৰ টঙানী নদীৰ পাৰত গৰু চৰাব যোৱা 3 শিশুক নিৰ্যাতন চলাইছিল জগত পেগু নামৰ এজন লোকে এই দৃশ্য ভাইৰেল হোৱাৰ পিছত চিলাপথাৰ আৰক্ষীয়ে নিজাববীয়াকৈ অনুসন্ধান আৰম্ভ কৰি 3 শিশুক নিজৰ জিম্মাত লয় 8, 9 আৰু 11 বছৰীয়া এই শিশু 3জনে গৰু চলোৱা অৱস্থাত নদীৰ পাৰত থকা নাওখন লৈ খেলি আছিল গা ধুই খেলি থকা অৱস্থাত জগত পেগু নামৰ লোকজনে পাতি ৰখা জালত নাও লাগিলে বুলি খেদি যায় বহুদূৰ খেদি 3 শিশুক ধৰি কাইটৰ জুপুহা গছত বগৰাই চৰম শাস্তি প্ৰদান কৰাৰ লগতে গুপ্তাংগটো কাইট ভৰাই অত্যাচাৰ কৰে মানৱৰূপী দানৱ জগত পেগুৱে শিশুকেইটাৰ ওপৰত চলোৱা অমানসিক অত্যাচাৰৰ দৃশ্য ওচৰত থকা এজন যুৱকে আবদ্ধ কৰি পিছত ফেচবুকত আপলোড কৰে শিশুকেইটাক নিৰ্যাতন চলোৱা জগত পেগুৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষী থানাত শিশুকেইটাৰ পিতৃয়ে ইতিমধ্যে গোচৰ দাখিল কৰিছে এতিয়া এইগৰাকী নৰপিশাচ জগত পেগুৰ বিৰুদ্ধে কেনেধৰণৰ শাস্তি বিহে সেয়া হ'ব লক্ষণীয় নদী কিনাৰত নাওখন খেলোঁতে লাঙিটো পাতিলে বুলি কৈছে লাঙিটো পাতোঁতে সি খেদি দৰি বান্ধি হাতত বান্ধি মাৰিছে আৰু গছকি দিছে মানে কাঁইটটো তলত লগাই বগৰী কাঁইটো আছিলে তাত লগাই আকৌ পিটিছে হাত এখন বান্ধিছে 3জন ল'ৰাক মাৰি আছিলে নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফ এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ সংগীত এই মহামাৰীৰ শীঘ্ৰে অন্ত পৰাৰ কামনাৰে আগবঢ়াইছোঁ সঞ্জীৱনী অভিযানৰ এই সংগীত আপুনি চাই আছে মিড ডে 18 আৰু এইখিনি মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছে বিজুলী ভৱনৰ পৰা এই সংবাদমেল পোনপটীয়া সম্প্ৰচাৰত আপোনালোকৰ বাবে আগবঢ়াইছোঁ প্ৰকৃত বিল আদায় নিদিয়ে তেতিয়াহ'লে ইলেক্ট্ৰিচিটি বোৰ্ডে ইয়াৰ যিটো বোজা এই বোজাটো সাধাৰণতে সৰ্বসাধাৰণ ৰাইজলৈকে ঠেলি দিয়ে AERCক তেওঁলোকে পিটিশ্যন দিয়ে যে আমাৰ ইমান লছ হৈছে গতিকে এই লছটো আমাক মেকআপ কৰি দিব লাগে অৰ্থাৎ মই যদি ইলেক্ট্ৰিচিটি চুৰি কৰোঁ বা মই যদি ইলেক্ট্ৰিচিটিৰ পইচা নিদিওঁ ইয়াৰ বোজাটো সব গ্ৰাহকসকলে বহন কৰিব লাগে যিসকলে নিয়মীয়াকৈ বিল দিয়ে এইটো এটা এনেকুৱা ধৰণৰ ব্যৱস্থা যে যিমানে কোনোবাই চুৰি কৰিব ভাল
যিসকলে উপভোক্তা তেওঁলোকে তাৰ বোজাটো বহন কৰিব লাগিব। তাৰমানে মই ভালকৈ ইলেক্ট্ৰিচিটি বিল দিয়াৰ শাস্তিটো ময়ে বহন কৰিব লাগিব। যদি কোনোবা এটা ষ্টীল ফেক্টৰীয়ে 10 লাখ টকা বিদ্যুতৰ বিল নিদিয়ে, এই 10 লাখ টকা বিদ্যুতৰ বিল নিদিয়াৰ কাৰণে বিদ্যুতৰ দাম বাঢ়ি যায় আৰু যিসকলে নিয়মীয়াকৈ বিদ্যুতৰ বিল দিয়ে তেওঁলোকৰ ওপৰত এই বিলটো বোজা হিচাপে অতিৰিক্ত বোজা হিচাপে তেওঁলোকলৈকে ট্ৰান্সফাৰ হয়। আজি আমি খৰচ সীমাৰি আলোচনা কৰি দেখিলোঁ যে আমি যিমান ইলেক্ট্ৰিচিটি কনজিউমাৰক দিওঁ তাৰ বিপৰীতে আমি যি টকা পাব লাগে প্ৰতি মাহত আমি 300 কোটি টকা কমকৈ পাওঁ। আমি যদি এটা থুলমূল হিচাপত যদি আমি যাওঁ তেতিয়াহ'লে ইমান টকা আমি কমকৈ পাওঁ। কিছু জেগাত ইলেক্ট্ৰিচিটি বোৰ্ডে ব্যৱহাৰিক কাৰণত টকা উঠাব নোৱাৰে। কোনোবা চৰ চাপৰি বহুত দূৰত আছে, পাহাৰৰ মাজত আছে, কিন্তু এইবোৰ বাদ দিলেও এটা বুজন পৰিমাণৰ ইলেক্ট্ৰিচিটি বা ইলেক্ট্ৰিচিটি ক'ব গ'লে বিল নিদিয়া বা বিলত বেয়া কাম কৰাৰ প্ৰাৰম্ভিক তথ্য আমি দেখা পাওঁ। আমি কিছুমান ব্যৱস্থা আলোচনা কৰিছোঁ যে এটা কোম্পানীয়ে GST কিমান দিয়ে, তাৰমানে তেওঁ কিমান চিমেণ্ট বেগ প্ৰডিউচ কৰে, তাৰ বিপৰীতে ইলেক্ট্ৰিচিটি কিমান দিয়ে, দুয়োটাৰ মাজত ভাৰসাম্য আছে নে নাই, এনেকুৱা কিছু নতুন দিশ আমি আলোচনা কৰিছোঁ। অহাকালি গুজৰাট ইলেক্ট্ৰিচিটি বোৰ্ডেও আমাক এটা প্ৰেজেণ্টেশ্যন দিব অন দ্য বেষ্ট প্ৰেক্টিছ, তেওঁলোকে কিবিলাক বেষ্ট প্ৰেক্টিছ লৈ আহিছে। আৰু মই ভাবোঁ যে আমি যদি এই ধৰণে কাম কৰি যাওঁ, আমাৰ সৎ আৰু নিষ্ঠাবান কৰ্মচাৰীসকলৰ সহযোগত আমি খুব সোনকালে ইয়াক এটা লাভজনক প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিব পাৰিম। গতিকে মই পুনৰ এবাৰ আমাৰ তিনিওটা কোম্পানীৰ কৰ্মচাৰীবৃন্দক বিষয়াসকলক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকক ৰাইজৰ সেৱাত কাম কৰিবৰ বাবে আহ্বান জনাইছোঁ। হ'ব, ধন্যবাদ। এয়া বিজুলী ভৱনৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে তাত অংশগ্ৰহণ কৰে আৰু বিশেষকৈ বিদ্যুৎ সমস্যা সন্দৰ্ভত বিশেষ আলোচনা কৰে আৰু সকলোকে সম্বোধন কৰি নিজৰ ভাষণো প্ৰদান কৰে। বিদ্যুৎ সমস্যা সমাধানৰ ক্ষেত্ৰত কি কি পদক্ষেপ ল'ব লাগিব সেইখিনি মুখ্যমন্ত্ৰীৰ মুখত আজি শুনা গৈছে। বিজুলী ভৱনত গৈ নিজে তেওঁ তদাৰক কৰিছে কাম কাজসমূহৰ আৰু সুচাৰুৰূপে যাতে সকলোৱে বিদ্যুৎ পায় তাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে কৰ্মচাৰীসকলক। অতি নিয়াৰিকৈ যাতে সকলোৱে কাম কৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু বিদ্যুৎ চুৰিৰ সমস্যাটো দূৰ কৰাৰ ক্ষেত্ৰত তেওঁ এক বিশেষ পদক্ষেপ লোৱাৰ কথাও উল্লেখ কৰিছে। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়া সন্দৰ্ভত গোৱালপাৰাৰ মহিলাসকলৰ প্ৰতিক্ৰিয়া। নিৰ্বাচনৰ পূৰ্বে এক কথা, নিৰ্বাচনৰ পিছত আন এক কথা। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ ক্ষেত্ৰত চৰকাৰে মহিলাসকলক প্ৰবঞ্চনা কৰা বুলি অভিযোগ কৰিলে ঋণ লোৱা গোৱালপাৰাৰ এইসকল মহিলাই। নিৰ্বাচনৰ পূৰ্বৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ ঋণ মাফ কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সম্প্ৰতি চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিয়াত মহিলাসকল বিপদত পৰিছে। গোৱালপাৰাৰ এইসকল মহিলা চৰকাৰে বান্ধি দিয়া নীতি নিয়মত সন্তুষ্ট নহয় বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰক এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে। অধিক জনাব সাংবাদিক ৰিংকুৱে। বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহিলে তেওঁলোকে মাইক্ৰ ফাইনেন্স লোন লোৱা মহিলাসকলৰ ঋণ মাফ কৰি দিব। কিন্তু এতিয়া বহুকেইটা চৰ্ত দিয়াত এতিয়া মহিলাসকল চিন্তিত হৈ পৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ যি অশোক নগৰৰ কিছু মহিলাৰ সৈতে। মই আপোনাৰ কথা সুধাইছোঁ, নিৰ্বাচনৰ সময়ত কিন্তু বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিলে আপোনালোকৰ যি ঋণ মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছে মাফ কৰি দিব, কিন্তু এতিয়া দেখা গৈছে, কি ক'ব আপুনি? আগতে ভোটৰ আগতে এটা প্ৰতিশ্ৰুতি দিছে, এতিয়া আৰু নতুন কৰি এটা নিয়ম ওলাইছে, সেইটাতো বেয়া কাম কৰিছে। এতিয়া চব মহিলাসকলক ঋণৰ পৰা মাফ কৰি দিব লাগে।
কিয় এই লকডাউনৰ কাৰণে বহুত মানুহৰ অসুবিধা হৈছে আমি গৰীব মানুহ আমি গৰীব বুলিহে বাহিনী বন্ধনৰ পৰা লোন লৈছোঁ যদি ধনী মানুহ হ'লোঁ হয় তেনেহ'লে আমি লোন ল'লোঁ হয় নেকি লোৱা নহ'ল হ'ল কিন্তু আমাৰ অসুবিধা এতিয়া আমি খামে না দিমে না ল'ৰা ছোৱালীক মানুহ কৰিম এনেকুৱা যদি হাজিৰাও কৰে এটা মানুহে তেনেহ'লে তাৰতো 400 টকা যদি বেতনত কাম কৰে মাহৰ দিনত হাজিৰা কাম কৰিলে তাৰ 1 লাখ টকা হ'ব তেতিয়াহ'লে যদি 1 লাখ টকা যাৰ কামাই আছে তাক যদি মাপ কৰি নিদিয়ে তেনেহ'লে গোটেইখিনি দেখোন মোটামুটি এটা মাপৰ হৈ যাব মানুহ মাৰি খাব চৰকাৰক কি আহ্বান জনাব চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ মহিলাসকলৰ ঋণৰ পৰা মুক্তি কৰি দিয়ে সেইটো মোৰ কাম আৰু মোৰ এনেকুৱা অৱস্থা হৈ আছে যে আমাৰ মহিলাসকলৰ বাহিৰত কামত যাব লগা হৈছে কি কৰিম এইটো কামত যাম না ল'ৰা ছোৱালীক মানুহ কৰিম না কি ঘৰত খোৱা আনিম না কি ঋণ শোধ কৰিম তো কোনো কথা নাই ছাৰৰ এটাই অনুৰোধ মোৰ তাতে যে মহিলাসকলৰ ঋণৰ পৰা মুক্তি কৰে আগতে যেটো কথা কৈছিল সেইটো যেনি মানি চলে সিটো চৰ্ত আমি মানি নলওঁ কাৰণ আমি গৰীব দুখীয়া সবে মহিলাসকল সেইসকলৰ লোনবিলাক যাতে অতি সত্ত্বে যাতে শোধ কৰি দিয়ে এইটোই মোৰ অনুৰোধ তাৰ ওচৰত চৰকাৰক বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকে আহ্বান জনাইছে যে প্ৰতিজন মহিলাৰ যে ঋণ মাফ কৰি দিয়ে হয় এতিয়া জালুকবাৰী সমষ্টিত সন্দেহযুক্ত লোকৰ দপদপনি বাঢ়িছে থলুৱাৰ ভূমি বেদখলৰে ভাবুকি সন্দেহযুক্ত লোকৰ উত্তৰ গুৱাহাটী ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ৰ সেউজ সংকেতত সন্দেহযুক্ত লোকৰ দপদপনিৰ অভিযোগ বেদখলকাৰীৰ উচ্ছেদৰ জাননী জাৰি কৰিও উচ্ছেদ নকৰে চক্ৰ বিষয়াই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বেদখলকাৰী উচ্ছেদৰ বিপৰীতে জালুকবাৰী সমষ্টিৰ উত্তৰ গুৱাহাটীত এক বিপৰীত ছবি উত্তৰ গুৱাহাটী লেঙাত থলুৱাৰ ভূমিৰ ওপৰত নাই অধিকাৰ সন্দেহযুক্ত লোকে হাজাৰ হাজাৰ বিঘা ভূমি বেদখলেৰে থলুৱাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে কেৱল ইমানেই নহয় থলুৱা লোকৰ পশুধন চুৰি কৰা মাৰপিট তথা থলুৱা লোকৰ খেতিপথাৰ অনিষ্ট কৰাৰো অভিযোগ উত্থাপিত হৈছে উপস্থিত আছোঁ উত্তৰ গুৱাহাটী ৰাজচক্ৰৰ অন্তৰ্গত এয়া এখন লেঙা গাঁও আৰু এই দক্ষিণ লেঙা গাঁৱৰ শ চৰৰ ভূমিত এতিয়া বিদেশী তথা সন্দেহযুক্ত লোকৰ কবলত পৰিছে আৰু এইসমূহ ভূমি এডেও দুডেওকৈ তেওঁলোকে হস্তগত কৰি থলুৱা লোকক হাৰাশাস্তি কৰি আহিছে বিশেষকৈ ইয়াত গৰু ছাগলী চোৰৰ পৰা থলুৱা লোকক মাৰপিটৰ পৰা সকলো ধৰণৰ অত্যাচাৰ কৰি আহিছে যিহেতু দৰং প্ৰশাসনে কুৰুৱাৰ ফুহুৰাতলিকে ধৰি বিভিন্ন চৰচাপৰি অঞ্চলত উচ্ছেদ চলাইছে কিন্তু কামৰূপ প্ৰশাসন বা উত্তৰ গুৱাহাটী ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ৰ তৰফৰ পৰা কেইবাবাৰো জাননী প্ৰেৰণ কৰা হয় কিন্তু কাৰ্যত তেওঁলোকক উচ্ছেদৰ ব্যৱস্থা কৰা নহয় আৰু লেঙা এই অঞ্চলৰ লোকসকলৰ সৈতে কথা পাতিম কি ক'ব দাদা ইয়াত বহিৰাগত লোক বহুত আহিছে সন্দেহযুক্ত লোক বহিৰাগত মানে ধৰক মানে এতিয়াতো আমাৰ এইগিলা চৰচাপৰিত এইগিলা খেতি কৰা মানুহ দুবাৰ তিনিবাৰ কৰি তোমাৰ উচ্ছেদ কৰি দিছে তথাপি সিহঁতে আহি পেলাই খেতি কৰি আছে এতিয়া কৰ মানুহ কৰ কি হয় এইগিলা নাজানো সিহঁতৰ বেটি ভাতিজি বিয়া দিছে কৰ মানুহ আহি পেলাই সিহঁতৰ নিজৰ দেশত যোৱাই নাই ইয়াতে মানে ৰাখিছে ইয়াতে মাটি লৈছে লৈ পেলাই ইয়াতে খেতি কৰি আছে গৰু ছাগলী বহুত চুৰি আছে আনকি মোৰ এটা পটা আজি 1 মাহ হ'ল মোৰ ঘৰৰ কাষৰ পৰা মানে পটা এটা চুৰি কৰি লৈ গ'ল আন এগৰাকী লোক আছে স্থানীয় লোক তেওঁৰ সৈতে কথা পাতিম কেনেকুৱা ধৰণৰ আপোনালোকে আতংকত ভুগিছে আতংক চাক আমি ইয়াতে এই চাপৰিখনত আগতে আমাৰ নাছিলে ইয়াতে এতিয়া বছৰ বছৰ অবৈধ মানুহ আহি ইয়াতে তাৰমানে আমাৰ ঘৰৰ কাষ পাইছে আৰু ইয়াতে এইসকল মানুহ মানে মাতলেই মাৰ খাব লগা হৈ যায় মুখ্যমন্ত্ৰী এৰিয়াৰ মানুহ তেখেতৰ ছাৰৰ এৰিয়াৰ মানুহ আজি তেখেতে যিগিলাখন আজি চিপাজত যেনেকুৱা কৰিছে আমি খুব আদৰণীয় কৰিছে কিন্তু আমাৰ যাতে এই খিলঞ্জীয়া মানুহখিনিৰ কবলত পৰা যাতে অবৈধ মানুহখিনি খেদি তেখেতে আমাক যাতে গাঁওবাসীক তেওঁ শান্তিৰে এটা ভেটি গঢ়ি দিব পাৰে আমি মাননীয় মুখ্যমন্ত্ৰীক এইটো বিনম্ৰভাৱে তেখেতক হেৰি কৰিছোঁ যাতে ইয়াৰ পৰা যাতে আমাৰ মুক্ত কৰে বেদখলকাৰী এইসকল লোকে আজি দাবী কৰিছে যাতে অন্য অঞ্চলৰ লেখীয়া উত্তৰ গুৱাহাটী লেঙাৰ এই যি দুটাকৈ এটা উত্তৰ গুৱাহাটী ৰাজচক্ৰ আছে আৰু সমীপতে আছে যি চিপাজাৰ ৰাজচক্ৰৰ অন্তৰ্গত যিটো মৌজা বৰবংশৰ মৌজাৰ এই এলেকাধীন যি চৰচাপৰি অঞ্চল এইসকলৰ যিসকল সন্দেহযুক্ত লোক আছে এইসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিবলৈ নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক
ৰঙাপৰাত ধোৱাচাঙত উঠিছে কোভিড প্ৰটোকল কি শাক পাচলিৰ বজাৰ কি মাছ বজাৰ সকলোতে একে দৃশ্য মুখত নাই মাস্ক নাই সামাজিক দূৰত্ব যাৰ বাবে ৰঙাপৰাত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে কোভিড-19ৰ সংক্ৰমণ চৰকাৰৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই এই সকল মাছ ব্যৱসায়ীয়ে মুখত মাস্ক অবিহনে বজাৰত বিক্ৰী কৰিছে মাছ কোভিড প্ৰটোকল ভৰিৰে মুহাৰি বজাৰত ভিৰ কৰিছে সৰ্বসাধাৰণ ৰাইজে অধিক জনাব সাংবাদিক মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপৰাৰ যি মাছ বজাৰ আৰু মাছ বজাৰতো দেখিব পোৱা গৈছে একেই দৃশ্যাৱলী যেনেধৰণে শাক পাচলি বজাৰৰ যি দৈনিক শাক পাচলি বজাৰ আছিল শাক পাচলি বজাৰৰ দৰে আজি ৰঙাপৰাৰ যি মাছ বজাৰ আছে মাছ বজাৰতো কিন্তু লোক এনেধৰণে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু একাংশ যি ইয়াৰ ব্যৱসায়ী আছে মাছ ব্যৱসায়ীসকলে কিন্তু মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা নগ'ল কেমেৰা দেখাৰ পিছতে এইসকল মাছ বেপাৰীয়ে কিন্তু হঠাৎ তেওঁলোকৰ থুতুৰিত থকা মাছখন বা মুখত নথকা মাস্কখন তেওঁলোকে কেমেৰা প্ৰত্যক্ষ কৰাৰ লগে লগে তেওঁলোকে মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা গ'ল মই এজন মাছ বেপাৰী আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় দাদা দেখিবলৈ পোৱা গৈছিলে যে আপোনালোকে মাস্ক লগোৱা নাই কেমেৰা দেখাৰ পিছত অধিকাংশ বেপাৰীয়ে মাস্ক লগাইছে কি ক'ব ঠিকেই আছে কি আপোনালোকে মাস্ক লগোৱা নাছিলে কেমেৰা দেখাৰ পিছত মাস্ক লগালে কি ক'ব আগত পৰা আছে আগত পৰা লগাই আছোঁ না আগত পৰা কেমেৰা দেখাৰ না আগত পৰা আছে আপোনালোকে কিয় মাস্ক লগাই বেপাৰ কৰে মাছ লগাই বেপাৰ কৰোঁ হয় দাদা কি ক'ব আপোনালোকে মাস্ক পৰিধান কৰা নাছিলে কেমেৰা দেখাৰ পিছত মাস্ক লগালে কি ক'ব না আমি তো আগে পৰা লগাই কিনা আছো কিন্তু আপুনি মোৰ কেমেৰাটো মাস্ক লগোৱা নাছিল না লগাই কিনা আছো আপুনি মোৰ কেমেৰা দেখাৰ পিছত লগালে কেমেৰা দেখাৰ পিছত মাস্কখন আগে পৰা লগাই কিনা আছো হয় এনেদৰে মাছ বেপাৰীসকলে কিন্তু নিজৰ বিভিন্ন অজুহাত দেখিবলৈ পোৱা গৈছে কিন্তু আমাৰ কেমেৰাত বন্দী হৈছে কেনেদৰে মাছ বেপাৰীসকলে ইয়াত মাস্ক পৰিধান কৰা নাই আৰু মাস্ক পৰিধান নকৰাকৈ তেওঁলোকে কিন্তু ইয়াত ব্যৱসায় কৰি থকা দেখিবলৈ পোৱা গৈছে আজিৰ পৰা দিল্লীত প্ৰত্যাহাৰ হ'ল লকডাউন পুৱা 5 বজাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে লকডাউন অৱশ্যে দুই এটা ক্ষেত্ৰত অব্যাহত থাকিব নিষেধাজ্ঞা পুৱা 10 বজাৰ পৰা সন্ধিয়া 8 বজালৈ খোলা থাকিব মাৰ্কেট কমপ্লেক্স মল অৱশ্যে বন্ধ থাকিব শিক্ষানুষ্ঠান কোচিং চেণ্টাৰ ছুইমিং পুল থিয়েটাৰ চিনেমা হল ৰেষ্টুৰাণ্ট 50% গ্ৰাহকক প্ৰৱেশৰ অনুমতি দিয়া হৈছে কৰোনা সংক্ৰমণৰ হাৰ নিম্নগামী হোৱাত এই সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে পোন্ধৰ দিনৰ ভিতৰত নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 27 মে তাৰিখে কাজিৰঙাৰ বৰগছ ৰিজৰ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ বন বিভাগৰ মাজত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত বনকৰ্মীসকলৰ মাহেকীয়া ৰেচনৰ খৰচ বৃদ্ধি কৰি 2000 টকা কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ঘোষণাৰ 15 দিন সম্পূৰ্ণ নহওঁতেই ৰাজ্যৰ বন বিভাগে এক অধিঘোষণা জাৰি কৰি চলিত মাহৰ পৰাই বনকৰ্মীসকলে ৰেচনৰ বাবদ পোৱা ধন 2000 টকালৈ বৃদ্ধি কৰে যাক লৈ উৎফুল্লিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বনকৰ্মীসকল পূৰ্বে বনকৰ্মীসকলৰ একাংশই মাহেকীয়া ৰেচনৰ বাবদ 860 টকা আৰু একাংশই 1200 টকা লাভ কৰি আহিছে অধিক জনাব সাংবাদিক বিতুপনে আজিৰ পৰা মানে জুন মাহৰ পৰা লাগু হৈছে কি ক'ব মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীলৈ এটি সুসংবাদ দিছে বুলি জানিব পাৰিছোঁ আমি আগতে 860 টকা ৰাচনৰ বাবদ পাই আছিলোঁ 2000 টকা কৰি দিয়াৰ কথা শুনিবলৈহে পাইছোঁ কিন্তু আশা ৰাখিছোঁ যাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীলৈ 2000 টকা ৰাচনৰ বাবদ দি সকলো বনকৰ্মীকে আনন্দ কোভিড সৃষ্ট পৰিৱেশে স্তব্ধ কৰিলে ৰাজ্যৰ ভ্ৰাম্যমান নাট্য জগতক ভ্ৰাম্যমান নাট্য দলৰ সৈতে জড়িত প্ৰযোজক পৰিচালক শিল্পী কলাকুশলীসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থা উজনিৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্য দল সুদৰ্শন থিয়েটাৰ প্ৰযোজকে এতিয়া জীৱিকাৰ বাবে কণীৰ ফাৰ্ম খুলিবলগীয়া হৈছে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাচনিৰ ভ্ৰাম্যমান নাট্য দল সুদৰ্শন থিয়েটাৰৰ প্ৰযোজক ক্ষীৰোদ খনিকৰে মৰাণত আৰম্ভ কৰিছে এখন কণী উৎপাদনৰ ফাৰ্ম দুটাকৈ নাট্যবৰ্ষ বাতিল হোৱাৰ পাছত এতিয়া উপায়হীন হৈ পৰিছে ক্ষীৰোদ খনিকৰ অধিক জনাব সাংবাদিক ঋষেশ্বৰে
মোৰ সৈতে আছে ক্ষীৰোদ খনিকৰ সুদৰ্শন থিয়েটাৰ প্ৰযোজক ক্ষীৰোদ খনিকৰ তেখেতে এটা বৃহৎ কুকুৰা ফাৰ্মৰ লগত জড়িত হৈ পৰিছে মই পোনে পোনে তেখেতৰ ওচৰত যাবলৈ চেষ্টা কৰিম কেতিয়াৰ পৰা আপুনি এই উদ্যোগটোৰ লগত জড়িত হৈছে আৰু কেনেধৰণৰ অৱস্থাত আছে এতিয়া মই এই ফাৰ্মখনত বিটবিলাক জানুৱাৰী মাহত সোমোৱাইছিলোঁ আৰু আজি বৰ্তমান এমাহ ধৰি তেওঁলোকে কণী দি আছে বৰ্তমান আৰু যিহেতু পূৰ্বতে আপুনি থিয়েটাৰৰ লগত জড়িত এজন প্ৰযোজক হিচাপে সেইসকল কলাকলি আপোনাৰ সৈতে থকা বা সেইসকল শিল্পী এতিয়া তেখেতসকলে কেনেধৰণে জীৱন নিৰ্বাহ কৰিছে বহু কষ্টৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে মোৰ লগত প্ৰায় 100-120জন মানুহ জড়িত হৈ আছিল আজি ভ্ৰাম্যমানৰ সকলো ভ্ৰাম্যমান থিয়েটাৰ একে অৱস্থা হৈছে আমাৰ লগত জড়িত প্ৰায় 5000 শিল্পীৰ আজি কৰ্মহীন কোনোবাই হয়তো কিবা দোকান দিছে কোনোবাই চব্জি দোকান দিছে কোনোবাই কিবা অন্যান্য ধৰণৰ ব্যৱসায় কিবা এটা নহয় কিবা এটা কৰি চলি থাকিব লগা হৈছে কিন্তু অতি কষ্টেৰে চলি আছে যিটো অৱস্থাত আমিও আজি বহু কষ্টেৰে চলিব লগা হৈছে মই 99ৰ পৰা ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত হৈ আছিলোঁ কোনোদিন ভবা নাছিলোঁ বিকল্প কিবা ব্যৱসায় বেলেগ কিবা কথা আমি শিল্প সাধনা কৰি আমি জীৱনটো অতিবাহিত কৰিম বুলি ভাবিছিলোঁ কিন্তু এই কৰোনা মহামাৰীয়ে আমাক সৰ্বস্ব শেষ কৰাৰ দৰে হ'ল গতিকে আমি সকলোৱে এটা নতুন চিন্তা কৰিব লগা হ'ল আৰু সেই নতুন চিন্তাৰ উৎপত্তি হিচাপে মই আজি এই ফাৰ্মখনৰ কামখিনি আগবাঢ়িছিলোঁ বৰ্তমানলৈকে ভগৱানে মোক সহায় কৰিছে যদি লকডাউন শেষ হয় অথবা ভাল দিন আহে আকৌ পুনৰ ভ্ৰাম্যমানলৈ যোৱাৰ কথা ভাবিছে ভ্ৰাম্যমানটো আকৌ আমি কৰিম নিশ্চয় কৰিম কাৰণ এটা কথা আজি ভ্ৰাম্যমান কৰিম বুলি ক'বলৈ আমাৰ প্ৰযোজকসকলৰ বুকুত সাহস নোহোৱা হৈছে যিহেতু আমাৰ 57 বছৰ পাৰ কৰা ভ্ৰাম্যমান থিয়েটাৰ কোনোদিন চৰকাৰৰ ওচৰলৈ অনুদান বিচাৰি বা চৰকাৰৰ সাহায্য বিচাৰি আমি যোৱা নাছিলোঁ আমি এটা খুব হেৰিভাৱে আমি থিয়েটাৰবিলাক কৰি আছিলোঁ গতিকে আজি কোভিড আৰু কা আন্দোলনে সেই বছৰ আমাক বহুত বেয়াকৈ জুৰুলা কৰিলে যাৰ বাবে আমাৰ আজি ৰাজহাড় বেকা হৈ গৈছে গতিকে আমি পুনৰ যদি ভ্ৰাম্যমান থিয়েটাৰলৈ যাব লাগে বা ভ্ৰাম্যমান থিয়েটাৰ আমি কৰোঁ তেতিয়া চৰকাৰে আমাক এটা বৃহৎ আৰ্থিক সহায় কৰিব লাগিব যিটো সহায় নহ'লে আজি ভ্ৰাম্যমান কৰাটো সম্ভৱ নহয় কিন্তু আমি ভ্ৰাম্যমান কৰাটো আমি প্ৰত্যেকজন প্ৰযোজকেই মাৰ বান্ধি থিয় হৈ আছে যে ভ্ৰাম্যমান আমি কৰিম যিহেতু আমাৰ লগত 5000 শিল্পী কলাকৌশলীৰ ভাতৰ কথা জড়িত হৈ আছিল গতিকে প্ৰত্যেকৰে ঘৰ সংসাৰ গোটেইখিনি কথা আছে গতিকে আমি এইটো আগবাঢ়ি যাম যদি চৰকাৰে আমাক অকণমান কৃপা দৃষ্টিৰে চায় ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ গভীৰ অনিশ্চয়তাত ভ্ৰাম্যমান নাট্য গোষ্ঠীসমূহ অথবা নাট্য দলসমূহ আৰু এই নাট্য দলৰ লগত জড়িত হৈ থকা যিসকল কৰ্মচাৰী তেখেতসকলে জীৱন নিৰ্বাহ প্ৰণালী সলনি কৰিবলগীয়া হৈছে আৰু ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে